ঢিঙৰ ভেৰভেৰিত বিদ্যুৎপৃষ্ট হৈ এটি কণমানি ছাত্ৰৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ভেৰভেৰি গাঁৱৰ মফিদুল ইছলামৰ 7 বছৰীয়া পুত্ৰ সন্তান নুৰ আহমেদে আন দুজন লগৰীয়াৰ সৈতে খেলি থকা অৱস্থাত বিদ্যুতৰ খুঁটাত লাগি থকা তাঁৰত ধৰোঁতেই বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগা হয়। উন্মুক্ত হৈ থকা বিদ্যুৎ পৰিবাহী তাঁৰৰ বাবে এই কৰুণ ঘটনা সংঘটিত হোৱাৰ অভিযোগ একাংশৰ। ঢিং বিদ্যুৎ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰীক ৰাইজে অভিযোগ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যোৱাকালি ভেৰভেৰি গাঁৱৰ নুৰ আহমেদ, দেউতাকৰ নাম হ'ল মফিদুল ইছলাম, ল'ৰাটো সৰু ল'ৰা, আপোনাৰ বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে ল'ৰাটো মৃত্যুবৰণ কৰিবলগীয়া হ'ল। আমাৰ ভেৰভেৰি গাঁৱৰ পূব ভেৰভেৰিৰ যিটো ট্ৰান্সমিটাৰ আছে, এই মিটাৰটোত কোনো বাউণ্ডাৰী ৱাল নাই বা মানে ট্ৰান্সমিটাৰৰ আশে পাশে কোনো বেৰা চেৰা দিয়া হোৱা নাই। 3টা ল'ৰা খেলি থাকোঁতে এটা ল'ৰা আন এটা ল'ৰা যেতিয়া খেদি যায়, সেই ল'ৰাটো মানে এই কাৰেণ্টৰ যিটো পোষ্টৰ যিটো হেল্পৰ কাৰণে যিটো তাঁৰ বান্ধি দিয়া থাকে, ছাপৰ্ট দিয়া থাকে, সেইটোত মানে সি ধৰি পেলাই মানে তলেদি পাৰ হৈ যাওঁতে ল'ৰাটো আপোনাৰ বিদ্যুৎপৃষ্ট হৈ ল'ৰাটো স্পটত মৃত্যুবৰণ কৰে। লগালগ আপোনাৰ লৈ পেলাই ডিং চিভিলত লৈ অনা হ'ল। ডিং চিভিলত ক'লে তেওঁ মৃত্যু হ'ল বুলি ক'লে, তাৰপিছত লৈ গ'লোঁ। কিন্তু ইয়াত আপোনাৰ ইয়াৰ আগতে আৰু 2টা ঘটনা হৈছে। এবাৰ ST লাইনত এটা তাঁৰ ছিঙি পৰি গৈছে, তেতিয়াও আপোনাৰ কোনো বিদ্যুৎ বিভাগৰ কোনো মানুহ যোৱা নাই। এবাৰ গৰু মৰিছে, এটা ছাগলী মৰিছে, বিদ্যুৎ বিভাগৰ কোনো মানুহ যোৱা নাই। অথচ আজি যোৱাকালি যিটো ঘটনা হৈছে, সেই ঘটনাৰ কাৰণে কোনো এজন বিদ্যুৎ বিভাগৰ কোনো মানুহ তাত গৈ উপস্থিত হোৱা নাই। আৰু আমাৰ যিজন SDO আছে, তেখেতৰ তাত কেইবাবাৰো আপোনাৰ কমপ্লেইন দিয়া হৈছে যে ৰাজহুৱাভাৱে যে আমাৰ ভেৰভেৰি গাঁৱৰ যিটো ট্ৰান্সমিটাৰ আছে, ইয়াৰ যিখিনি কাম হৈছে খুব নিম্নমানৰ কাম হৈছে। ইয়াৰ যিজন কণ্ট্ৰেক্টৰ, তেওঁৰ ওপৰত এটা একশ্যন ল'ব লাগে, কিন্তু আজিলৈকে কোনো ধৰণৰ একশ্যন লোৱা হোৱা নাই। আৰু যোৱাকালিৰ ঘটনাটোত এটা কাৰণে মানে নিন্দা কৰিবলগীয়া হৈছে যে এনেকুৱা এটা ল'ৰা মৃত্যু হোৱাৰ পিছতো বিদ্যুৎ বিভাগৰ ফালৰ পৰা কোনো এজন মানুহকো এটা খবৰ পৰ্যন্ত লোৱা নাই। তাৰপিছত আমাৰ পুলিচক খবৰ দিয়া হ'ল। পুলিচক যেতিয়া খবৰ দিয়া, পুলিচ অহাৰ পিছত ডেড বডি আপোনাৰ পুলিচে সমজি লৈ থানালৈ লৈ গ'ল। লৈ যোৱাৰ পিছত আজি আপোনাৰ পোষ্টমৰ্টম হৈছে। পোষ্টমৰ্টম হোৱাৰ পিছত ধৰ্মীয় নিয়ম চিয়মখিনি আজি আবেলি কৰি শেষ কৰা হৈছে। কিন্তু আপোনালোকৰ চেনেলৰ জৰিয়তে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিব বিচাৰোঁ যে ঢিং আঞ্চলিক পৰ্যায়ত যিখন আমাৰ অফিচ আছে, এই অফিচৰ যিজন অফিচাৰ, যেন SDO বুলি কয়, তেখেতে টোটেলি গাফিলতি কৰি আছে। আমাৰ ঢিং মানে চাৰ্কুলাৰ আণ্ডাৰত যিমানখিনি আপোনাৰ ট্ৰান্সমিটাৰ আছে, মেক্সিমাম ট্ৰান্সমিটাৰত কোনো বাউণ্ডাৰী ৱাল নাই, মুক্ত হিচাপে আছে, গোটেইখিনি মুক্ত হিচাপে আছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই এটা অনুৰোধ কৰিব বিচাৰিম যে বিদ্যুৎ বিভাগৰ মন্ত্ৰী মহোদয় তেওঁৰ ওপৰত এটা উপযুক্ত একশ্যন ল'ব লাগে। আৰু যিজন ল'ৰা মৃত্যু হৈছে, এই ল'ৰাজনৰ সম্পূৰ্ণ এটা ক্ষতিপূৰণ, উপযুক্ত এটা ক্ষতিপূৰণ দিব লাগে, কাৰণ যিহেতু ল'ৰাটো সৰু ল'ৰা আৰু খুব দুখীয়া ঘৰৰ ল'ৰা। ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাই খেলিবলৈ দিয়ক।
পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব